দেখিয়ে বিদুৰৰ আগত এই সমস্ত বৰ্ণনাখিনি কৈ গৈছে। যেতিয়া অগ্নি দেখিয়ে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক সন্মুখত পাই মহাস্তুতি কৰিছে আৰু তেওঁ আশ্চৰ্য প্ৰকাশ কৰা বৰ্ণনাটো যেতিয়া এনেদৰে দিছে যে মই জগত সৃষ্টি কৰোঁতাজনক যে মই তপস্যা কৰিছিলোঁ, কিন্তু তোমালোক যে তিনিজন ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনি মহত্ব মোৰ সন্মুখত থিয় হ'ল, তাৰ কাৰণে মই আশ্চৰ্য হৈছোঁ। মোৰ ওপৰত কিয় ইমান সদয় হ'ল, যাৰ কাৰণত দেৱতাসকলেও আজি আহি মোক দেখা দিছে। এই যেতিয়া মিনতি কৰিলে তাৰপিছত ব্ৰহ্মা বিষ্ণু মহেশ্বৰে হাঁহি হাঁহি তেওঁলৈ চাই উত্তৰ দিছে যে হে মহামুনি, আমি কিয় তিনিজন উপস্থিত হলো তুমি আশ্চৰ্য হৈছা, তাৰ সমস্ত কাৰণ আমি কৈছো, তুমি ধ্যান দি শুনা। তুমি আজি সমস্ত জগতৰ সৃষ্টিৰ যিটো মহত্বৰ কথা মনত ধাৰণা কৰি সেইজনকে বিচাৰিছা, সেই জনটোতো এই জগতত নিজস্ব ৰূপত নাই। গতিকে সেই নিজস্ব ৰূপত আমি তিনি মহত্ব এক হৈ আছো। মই সতৰ গুণত, ব্ৰহ্মাই ৰজগুণত, শিৱই তমগুণত, তিনি তত্ত্বক আধাৰ কৰি এইটো জগত সৃষ্টি হৈছে। গতিকে তুমি সেই জগত সৃষ্টি কৰোঁতাজনকে বিচাৰিছা, যাৰ কাৰণতে আমি তিনিজন আহিবলৈ বাধ্য হ'লো। কাৰণ তিনিজন আমি যদি নাহো তোমাৰ মনৰ সংকল্প পূৰণ নহ'ব। জগত সৃষ্টি কৰোঁতাজনৰ যিটো তত্ত্ব আমি তিনিজন মিলি এক হ'লেহে সেই তত্ত্বটো সম্পূৰ্ণ হ'ব। সেইকাৰণে তোমাৰ মনৰ বাঞ্ছা পূৰণৰ কাৰণত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজনে আমি আহিছো। গতিকে জানি ল'বা, এই তিনিজন অভিন্ন বুলি কেতিয়াও নাভাবিবা। আমি এক কলমৰ এটাই শৰীৰ, তিনিটা আত্মা, এনেকুৱা এটা স্বৰূপত মায়া সংসাৰত আমি কৰ্মখিনি কৰি আছো। কিন্তু প্ৰকৃততে ক'ব পাৰে যে আত্মা এক হয়, কিন্তু দেহটো এক হ'ব নোৱাৰে। কিন্তু এতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰে কৈছে নহয়, জগতে আমাক আত্মাটোহে ভিন্ন ৰূপত দেখিব লাগে, কলেবৰত কিন্তু আমি এক বুলি ধৰি ল'ব লাগে। গতিকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আমি এক কলেবৰ, ইজনক এৰি সিজন আমি সম্পূৰ্ণ নহওঁ, সিজনক এৰি সিজন আমি কেতিয়াও সম্পূৰ্ণ নহওঁ। গতিকে তিনিজন এক হ'লেহে যিকোনো এটা কৰ্মসাধন হ'ব। সৃষ্টিৰ এই ৰহস্যটোকে এতিয়া ব্যক্ত কৰিছে। যি কৰ্মত ব্ৰহ্মা সন্তুষ্ট নহয়, সেই কৰ্মত বিষ্ণু সন্তুষ্ট নহয়, শিৱও সন্তুষ্ট নহয়। যি কৰ্মত বিষ্ণু সন্তুষ্ট নহয়, সেই কৰ্মত শিৱও সন্তুষ্ট নহয়, ব্ৰহ্মাও সন্তুষ্ট নহয়। তদ্ৰূপ যি কৰ্মত শিৱ সন্তুষ্ট নহয়, তাত ব্ৰহ্মাও সন্তুষ্ট হ'ব নোৱাৰে, বিষ্ণুও সন্তুষ্ট হ'ব নোৱাৰে। তিনিজনে নিজস্ব এটা তত্ত্বৰে মহিমাৰে একত্ৰিত হৈ আছে কাৰণে এজন সন্তুষ্ট হ'লে বাকীসকল সন্তুষ্ট হ'বলৈ বাধ্য হ'ব। এই তত্ত্বটোকে এতিয়া প্ৰকাশ কৰি কৈছে যে আমি কিয় তোমালোকৰ ওচৰলৈ আহিলো, যে পুত্ৰকামে তুমি যাক সংকল্প কৰিয়া জগতৰ ঈশ্বৰৰ তত্ত্ব আশা নাছিল। এতিয়া এই পুত্ৰ কামনাৰ বাসনাটোক লৈ তোমাৰ সংকল্প সাকাৰ কৰিবৰ কাৰণে আমি তিনিজন আহিলো। এতিয়া কিয় আহিলো, কি ৰূপত এতিয়া তোমাক আমি তোমাৰ সংকল্প সাধন কৰিম, আহক পৰৱৰ্তী পদত উল্লেখ কৰিছে, আমি বিশ্লেষণ কৰিছো। হে ৰাম Oh,
কি জানে নিজৰ অস্থানে চলি গলা ও পাছে অতি পত্নী গৰ্ভে অতি নিজা ब्रह्मा विष्णु महेश्वरे अति आनंद मन रक्त देखी एक महा कृपा कर प्रदान दिले जे तुम्हार जी पुत्र कामनार महा आकांक्षा हे आकांक्षा पूरण करिबार कारणे आमी तिनिजने तिनि अंश रूपे तिनि पुत्र रूपत तुम्हार गृहत जन्म ग्रहण करिम कारण तुम्हार आकांक्षा जेते पूरण हबो এই বলে যেটা আশ্বাসিত করিলেন তার পিছত ইমান পুলকিত হৈ গল ইমান আনন্দিত হৈ গল অতি আর অনুকূয়াই ভাবিব পৰা নাছিল যে এজন পুত্ৰহে তেওঁলোকে বিচাৰিছিল সেই এজনৰ ঠাই এতিয়া ব্ৰহ্মাক পুত্ৰৰূপে পালে বিষ্ণুৰ পুত্ৰৰূপে পালে আৰু শিৱক তেওঁলোকে পুত্ৰৰূপত পোৱাৰ বাসনা এতিয়া তেওঁলোকৰ সম্পূৰ্ণ হৈছে ইয়াতকৈ আৰু কি মহা কৃপা প্ৰভু ভগৱন্তে ভক্তক কৰিব লাগে আজি সেইকাৰণে নানান ধৰণৰ তেওঁলোকক সেৱা পূজা পাঠ্য অৰ্ঘ দি পূজা কৰি সন্তুষ্ট কৰালে আৰু সকলোকে আশ্বাসিত কৰি ব্ৰহ্মা বিষ্ণু মহেশ্বৰো নিজৰ নিজৰ ধামলৈ গুচি গ'ল এয়াই বিদুৰৰ আগত মৈত্য ঋষিয়ে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক তিনিজনকে পুত্ৰ হিচাপে পোৱাৰ যিটো মহা কাহিনী বৰ্ণনা কৰিছে কিন্তু সেইবোৰ সমস্ত ইয়াৰ লগতে সংগত ৰাখি আমি এই মহা যে প্ৰভু ভগৱন্তৰ তিনি অৱতাৰ কেনেকৈনো সম্ভৱ হ'ল কেনেকৈ পুত্ৰৰূপে পালে তাৰ এটা সুন্দৰ এক লীলা আছে কাহিনী আছে সেইটো আমি চমুকৈ বৰ্ণনা কৰিব বিচাৰিম দেই ভূসকল এতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰে কেনেকৈ অতি বৃহৎ জন্ম ল'লে তাৰ এটা মহা মানে যিটো লীলা সতীত্বৰ ধৰ্মৰ এক মহা পৰিচয় অনুসূয়াৰ দ্বাৰা বৰ্ণনা কৰা হৈছে এই জগতত অনুসূয়াতকৈ শ্ৰেষ্ঠ সতী আৰু নাই এনেকুৱা এটা মানে কীৰ্তি ৰৈ গৈছে কিন্তু আপোনালোকে সকলোৱে জানে প্ৰত্যেক নাৰীয়ে নিজৰ ৰূপৰ মহিমাৰ কথা নিজৰ গুণৰ মহিমাৰ কথাকে সৰ্বস্ব বুলি জ্ঞান কৰে ঠিক তেনেকৈ তিনি দেৱৰ তিনি পত্নী ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ তিনিগৰাকী দেৱী লক্ষ্মী সৰস্বতী আৰু পাৰ্বতী প্ৰত্যেকে নিজৰ নিজৰ স্থিতিত নিজে শুদ্ধ প্ৰত্যেকে ভাবে মই জগতৰ শ্ৰেষ্ঠ সতী আপোনাৰ লক্ষ্মীও কয় মোতকৈ সতী জগতত নাই পাৰ্বতীও কয় মোতকৈ সতী নাই সৰস্বতীও কয় মোতকৈ সতী নাই তিনিজনৰ মাজতে বিবাদ আহি গৈছে সেইখিনি সময়তে নাৰদৰ প্ৰৱেশ নাৰদে উপলুঙা কৰি তেওঁলোকক ক'লে কি কথা আপোনালোকে কাজিয়া লাগি আছে বিতৰ্ক কৰি আছে তেতিয়া কৈছে এই নাৰদ তুমি কোৱাচোন বাৰু তিনিগৰাকী নাৰদকে কৈ আছে যে মোতকৈ শ্ৰেষ্ঠ সতী কোন আছে জগতত তুমি কোৱাচোন লক্ষ্মীয়ে কৈছে আৰু সৰস্বতীও কৈছে বা তুমি ভালকৈ কোৱা মোতকৈ কোন ডাঙৰ সতী আছে দুৰ্গাও কৈছে এই একেটাই কথা লাষ্টত কি বুলি সমিধান দিলে নাৰদে জানে যে আপোনালোকে মিছাই কাজিয়া কৰি আছে আপোনালোকতকৈ ডাঙৰ সতী জগতত আছে গতিকে শ্ৰেষ্ঠ সতী আপোনালোকেতো হ'ব নোৱাৰে যে আপোনালোকতকৈ শ্ৰেষ্ঠ সতী আন কোনোবা এগৰাকী তেতিয়াতো তেওঁলোকে আচৰিত কি কথা আমাতকৈ কোনোবা সতী আছে কোন আছে কোৱা তেতিয়া কৈছে যে অতি ঋষিৰ পত্নী যাৰ নাম অনুসূয়া সাধাৰণ এগৰাকী ঋষিৰ পত্নী সেইগৰাকীৰ সমান সতী এই জগতত আৰু কোনো নাই তোমালোকে মিছাই কাজিয়া কৰি আছা
তাৰপিছত যদি সঁচাকৈ যদি অতি ঋষিৰ পত্নী অনুসয়া যদি ক্ষতি হয় তেতিয়াহ'লেতো ডাঙৰ কথা হ'ব, আমাৰ কীৰ্তি নাইকিয়া হ'ব। গতিকে তেতিয়া কৈছে যদি সেই অনুসয়া ক্ষতি হয় তোমাৰ মতে ক্ষতিগ্ৰস্ত হ'ব লাগিব। সতীত্ব নষ্ট কৰিবৰ কাৰণে তুমি কিবা এটা উপায় কৰিব। নহ'লে কৈছে মই একো উপায় কৰিব নোৱাৰোঁ, যি কৰে আপোনালোকে কৰক, ইয়াৰ মাজত মোক নোসোমাব। নাৰত গুচি গ'ল হাঁহি মুখে। তাৰপিছত তেওঁলোকৰ নিজৰ স্বামীসকলক লৈ এতিয়া উতুৰি আছে। লক্ষ্মীয়ে কৈছে বিষ্ণুক যে মোতকৈ কেনেকৈ অনুসয়া ক্ষতি হ'ব পাৰে, যদি ক্ষতি হয় সেই সতীত্বটো যেনেকৈ নহওক তাক নাশ কৰিব লাগিব। যেনে 1 নম্বৰ ৰোল নম্বৰ যায়, সেইটো যদি কিবা কাৰণত যদি ক্লাছৰ পৰা নাইকিয়া হৈ যায় দ্বিতীয়জনে 1 নহ'ব জানো? গতিকে অনুসূয়া যিকোনো প্ৰকাৰে সেই 1 নম্বৰ আসনৰ পৰা নমাব লাগিব, তেতিয়া আমি নিজেই 1 নম্বৰ আসনত উপস্থিত হওঁ। এনেকুৱা এটা বুদ্ধি কৰিছে। এতিয়া ঠিক তেনেকৈ শিৱৰ ওচৰতো ব্ৰহ্মাৰ ওচৰতো প্ৰত্যেকেই নিজৰ ভাষা কেইগৰাকী খাটনি দিছে। এতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰে চিন্তা কৰিছে যে কি কৰা যায়। এওঁলোকৰ লগতো কাজিয়া লাগি লাভ নাই। গতিকে এওঁলোকৰতো মনৰ মানে কামনাখিনিতো পূৰণ কৰিব লাগিব, আমাৰতো দায়িত্ব। গতিকে বাৰু দেখা যাওক, যি হয় হ'ব, আমি গৈ অনুসয়াক সতীত্বৰ পৰীক্ষাটো আমি ল'ব লাগিব। আৰু তেওঁলোকক সঁচাইছে যে কিবা প্ৰকাৰে হ'লেও অনুসয়াৰ সতীত্বটো নাশ কৰিব লাগিব। তাৰপিছত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ব্ৰাহ্মণৰ ৰূপত গৈ অত্ৰি ঋষিৰ আশ্ৰমত উপস্থিত হ'ল। ব্ৰহ্মাও নাই, বিষ্ণুও নাই, শিৱও নাই, তিনিজনে তিনিটা ব্ৰাহ্মণৰ দেশ লৈ গৈ উপস্থিত হ'ল। তাৰপিছত সেইখিনি সময়ত অত্ৰি ঋষি ধ্যানত আছে, সমাধিত আছে। অনুসয়া অকলশৰে আশ্ৰমত আছে। তেওঁ আশ্ৰমত যেতিয়া তিনিজন ব্ৰাহ্মণক যেতিয়া দেখিছে যে ব্ৰাহ্মণক তেওঁ কি কৰিছে, আদৰ সাদৰ কৰি মানে সেৱা কৰিবলৈ কাৰণে প্ৰযত্ন কৰিছে। তাৰপিছত অনুসয়াই কৈছিল যে আপোনালোকে খন্তেক ৰওক, মই ভিতৰত যি আছে মই আপোনালোকৰ কাৰণে আপ্যায়নৰ ব্যৱস্থা কৰোঁ। তেতিয়া লগে লগে এই তিনিজন ব্ৰাহ্মণে ক'লে যে আপুনি যে আমাক যে দান দিব বিচাৰিছে, ভোজন কৰিব বিচাৰিছে, আমি ভোজন কৰিম, কিন্তু আমি কি ভোজন কৰিম জানা? যে আমি নিৰ্গুণ ভোজন কৰিম, মায়াহীন ভোজন কৰিম। তুমি মায়া ত্যাগ কৰি আমাক যদি ভোজন কৰাব বিচাৰা তেতিয়াহ'লে আমি তোমাৰ ভোজন গ্ৰহণ কৰিম, নহ'লে আমি গ্ৰহণ নকৰোঁ। তেতিয়া অনুসয়াই ঠকমক খাইছে, ভালকৈ বুজাই কওকচোন। যে তেতিয়া কৈছে যে এগৰাকী নাৰীয়ে, এগৰাকী মনুষ্যই যিটো ৰূপত জন্মগ্ৰহণ কৰে সেইটো ৰূপে তুমি আমাক আহাৰ বা অন্ন আমাক যদি দান দিয়া আমি তেতিয়াহে গ্ৰহণ কৰিম। অৰ্থাৎ নিজৰ মায়াৰ প্ৰতি অভিমান নাথাকিব লাগিব, দেহৰ প্ৰতি অভিমান শূন্য এক অৱস্থাৰে আমাক দান দিব লাগিব। গতিকে সমস্ত বস্ত্ৰ ত্যাগ কৰি তুমি আমাক ভোজন কৰাব লাগিব। এইটো ভোজনৰ নাম হৈছে নিৰ্বাণ ভোজন। গতিকে নিৰ্বাণ ভোজন যদি কৰাব বিচাৰে তেতিয়াহ'লে কৰিম। তেতিয়াতো অনুসয়াই ভাবি দিছে মই ডাঙৰ কথা হ'ল, মই এগৰাকী গৃহস্থী, সাংসাৰিক এগৰাকী নাৰীয়ে বিষয়ৰ লগত সম্বন্ধ ৰাখি কোনো কাৰণতে নিজৰ গুপ্ত অংগ পৰপুৰুষক দৰ্শন কৰাটো উচিত নহ'ব। যেতিয়া এগৰাকী নাৰীয়ে নিজৰ গুপ্ত অংগ পৰপুৰুষক কিবা কাৰণত যদি দৰ্শন কৰাব লগা হৈ যায় তেওঁৰ সতীত্ব নাশ হৈ যায়। তেতিয়া তেওঁ নিজে চিন্তা কৰে মই যদি এগৰাকী সতী নাৰী হয় তেতিয়াহ'লে কিবা প্ৰকাৰে ব্ৰাহ্মণকো মই তুষ্ট কৰাব লাগিব, কেনেকৈ কৰিম চিন্তা কৰি আছে। তাৰপিছত তেওঁ ভাবিলে হ'ব ব্ৰাহ্মণক সন্তুষ্ট কৰাটো 1 নম্বৰ কথা যে আপোনালোকে খন্তেক লওক, আপোনালোকে ভয় ল'লে মই আপোনালোকক ভোজন কৰাম। তেওঁ বাক্য দি ভিতৰলৈ গ'ল। অত্ৰি ঋষি সাধনাত তেওঁ তেতিয়া সমাধিস্থ হৈ আছে। তেওঁতো সুধিব নোৱাৰে, তেওঁৰ পৰা অনুমতি ল'ব নোৱাৰে। আৰু স্বামীৰ বিনা অনুমতিত কোনো ভাতৃ সতী নাৰীয়ে কোনো এটা কৰ্ম তেওঁ কেতিয়াও কৰিব নোৱাৰে। এতিয়া তেওঁ কি কৰিলে, তেওঁ স্বামীৰ চৰণকে সেৱা কৰি
স্বামীৰ কমণ্ডলটোকে হাতত লৈ লাহেকৈ ওলাই আহিছে। তাৰপিছত ঈশ্বৰক ধ্যান কৰি তেতিয়া সেই তিনিজন ব্ৰাহ্মণক তেওঁ এনেকুৱা এটা মহিমাৰে কি কৰি পেলালে, তেওঁ যেতিয়া স্তুতিমন্ত কৰি সেই কমণ্ডলৰ জল তেওঁলোকৰ মানে দেহত যেতিয়া ছটিয়াই তেওঁ ক'লে, যদি মোৰ সতীত্বৰ মহিমা আছে, এই মুহূৰ্ততে তোমালোক তিনিজন দিগম্বৰ শিশু হৈ পৰা। লগে লগে ব্ৰহ্মা বিষ্ণুৰ ৰূপ সলাই তিনিটা কেঁচুৱা হ'বৰ কাৰণে বাধ্য হৈ গ'ল। তিনিটা কেঁচুৱাই যেতিয়া তেওঁ স্বাভাৱিকভাৱে শিশুৰ যিটো আচৰণ, কান্দি কান্দি চিঞৰি চিঞৰি যেতিয়া গাখীৰ বিচাৰে, আহাৰ বিচাৰে, তেনেকুৱা এটা ৰূপ লৈ এতিয়া বস্তু হৈ আছে। আৰু আনন্দমনে তিনিটা কেঁচুৱা সাৱটি ধৰি অত্ৰি ঋষিৰ পত্নী অনুসূয়াই স্তনপান কৰি আছে। গতিকে মনৰ বাঞ্ছাবিলাক পূৰ হ'লে নাই। আৰু সেইখিনি সময়ত ধ্যান ভংগ হৈ গৈছে অত্ৰি ঋষি। অত্ৰি ঋষিয়ে যেতিয়া ওচৰলৈ আহি দেখিছে যে কি আচৰিত ঘটনা, অনুসূয়া কৰিছে, এতিয়া তুমি কোৱাচোন কি হ'ল, ক'ৰ শিশু পালা, ক'ৰ সন্তান তুমি স্তনপান কৰি আছা? তাৰপিছত অনুসূয়াই মিচিকে হাঁহি মাৰি তেওঁ ক'লে, হে স্বামী, মোক আৰু প্ৰশ্ন কৰিব নালাগে, আপুনি সৰ্বদান কি হৈ আছে কি হোৱা নাই আপুনি সমস্ত জানে। আপুনি বিলম্ব নকৰি এই মুহূৰ্ততে চাই চিতি নামকৰণ কৰক। কাক কি নাম দিলে ভাল হয়। অত্ৰি ঋষিয়ে অতি সন্তুষ্ট মনে আনন্দ মনে এতিয়া যে ইয়াৰ আগত পদে যিখিনি কৈ দিলে যে তিনিজনেতো আশীৰ্বাদ দিছিল যে আমি তিনিজনে তোমাৰ পুত্ৰ হৈ জন্মগ্ৰহণ কৰি তিনি অংশে আহিম। তাৰ পিছতে সমস্ত কথা যেতিয়া ধ্যানত আহি গ'ল, লগে লগে অত্ৰি ঋষি আনন্দ মনেৰে তেওঁলোকক চাই মেলি কোনজন বিষ্ণুৰ পৰা আহিছে, কোনজন ব্ৰহ্মাৰ পৰা আহিছে, কোনজন শিৱৰ পৰা আহিছে চিনাক্ত কৰিলে। চিনাক্ত কৰি নামকৰণ কৰিলে। বিষ্ণু অংশে যিজন আহিল সেইজনৰ নাম দিয়া হৈছে দত্তাত্ৰেয়। আৰু ব্ৰহ্মাৰ অংশে যিজন আহিল তেওঁক নামকৰণ কৰা হৈছে চন্দ্ৰ। আৰু শিৱৰ অংশে যিজন আহিল সেইজনক কোৱা হৈছে দুৰ্বাসা। এই দত্তাত্ৰেয়, চন্দ্ৰ আৰু দুৰ্বাসা ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ তিনিটা ৰূপ। আজি অত্ৰি ঋষিৰ পুত্ৰ হিচাপে তেওঁলোকে এনেদৰে অৱতাৰ ধাৰণ কৰিলে। আৰু ইফালে কি হ'ল চাওক, এইফালে লক্ষ্মী সৰস্বতী আৰু পাৰ্বতীয়ে ভাবি আছে কোন মুহূৰ্তত শুভ বতৰাটো আহে। কাৰণ ব্ৰহ্মা বিষ্ণু মহেশ্বৰে যেতিয়া কাৰোবাক যি অৱস্থাতে তেওঁলোকে আশা নকৰক কিয় সেইটো সম্পূৰ্ণ হ'ব। অনুসূয়াৰ সতীত্ব ভংগ হোৱা, নষ্ট হোৱাৰ বতৰাটো কোন সময়ত পাম বুলি আশা কৰি থাকোঁতে নাৰদে আহি ক'লে যে লাভ নাই, এতিয়া আৰু তোমালোকৰ স্বামীক আৰু তোমালোকে নোপোৱা। উদ্দেশ্যটো তেতিয়া পিছত বুজাই দিলে। ক'লে যে কোৱা কাৰণটো কি? কৈছে এতিয়া তোমালোকে অনুসূয়াৰ সতীত্ব ভংগ কৰিবৰ কাৰণে, নষ্ট কৰিবৰ কাৰণে পঠিয়াইছিলা। এতিয়া তোমালোকৰ স্বামীসকলক বান্ধিবলৈ যোৱা যে কি ৰূপত বান্ধিলে? নিজৰ কলেমৰ নাইকিয়া হৈ গ'ল, শিশু ৰূপ লৈ আছে, অনুসূয়া গাখীৰ লৈ আছে, এতিয়া আৰু নোপোৱা তোমালোকৰ স্বামীসকল। তেতিয়াহে লক্ষ্মী সৰস্বতী পাৰ্বতীয়ে হাহাকাৰ কৰি আছে, কি মহা ভুল কৰিলো এতিয়া। আমি যে স্বামীকো হেৰুৱালো, নিজৰ সতীত্বটোকো আমি প্ৰকাশ কৰিব নোৱাৰিলো, এতিয়া কি কৰিব? উপায়ন্তৰ হৈ সমস্ত আহি অত্ৰি ঋষিৰ গৃহত উপস্থিত হৈ অনুসূয়া দেৱীক কাতৰ অনুৰোধ কৰিছে যে কিবা এটা আমি তোমাৰ সতীত্বক আমি স্বীকাৰ কৰিছো, তুমি আমাৰ স্বামীসকলক মুক্ত কৰি দিয়া। তাৰ পিছত অত্ৰি ঋষিয়ে কৈছে, অনুসূয়াই কৈছে আপোনাৰ স্বামী মুক্ত কৰি দিয়াৰ অধিকাৰ মোৰ নাই। তেওঁ যিটো ভাবে তেওঁলোকে সেইটোৱে সম্ভৱ হয়, মোক কৰিব লগা কি আছে? তাৰ পিছতে অনুসূয়াৰ এই ভক্তি ভৰা যিখিনি বচন শুনিলে, লগে লগে স্বয়ং প্ৰভু ভগৱন্তৰ সেই তিনি মূৰ্তি তেওঁলোকেতো ইচ্ছাধাৰী এটা কলেবৰ হৈ আছে, যেতিয়া ইচ্ছা সেই ৰূপটোকে তেওঁলোকে ল'ব পাৰে। তেতিয়া পুনৰ নিজৰ নিজৰ অৱস্থালৈকে আকৌ আহিল।
অহাৰ পিছত এতিয়া সকলোকে এই জ্ঞানটো দিলে যে নিজক লৈ অহংকাৰ কৰা কি ফল, সেই ফলটো এতিয়া লক্ষ্মী সৰস্বতী আৰু পাৰ্বতীৰ জৰিয়তে আমাক প্ৰদান কৰিছে। আৰু এতিয়া তেওঁলোকে ক'লে যে মই যে বা আমি যে তোমাৰ পুত্ৰৰ পৰা আহিলো, এই পুত্ৰৰ ওপৰত আমি আছোৱেই। আৰু লক্ষ্মী সৰস্বতী পাৰ্বতী আমি যে স্বামী হিচাপে তেওঁলোককো যে সন্তুলিত কৰিব লাগে, আমিও এইটোৰ ওপৰত আছো। গতিকে আমাৰ ইচ্ছা অনুসৰি আমি আমাক যিসকলে সন্তুষ্ট কৰিব পাৰে, আমিও তেওঁলোকক সৰ্বস্ব দিয়ে সন্তুষ্ট কৰিব লাগিব। গতিকে এতিয়া আমাক কোনোবাই যদি অসন্তুষ্ট কৰে, তাৰ ফলটো কিন্তু নিজে ভুগিব লাগিব। আজি এনেদৰে এই মহাকাখ্যান চলি আছে, বংশলতিকা এটা মহাবিৱৰণ। আহক সমস্ত সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি পথ কিছু আগুৱাই যাব লাগিব। গতিকে ইয়াৰ পিছত এটা বংশৰ পৰিচয় ইতিমধ্যে প্ৰায় শেষ হৈছে। দেৱভূতিৰ 9গৰাকী কন্যাৰ দ্বিতীয়গৰাকী অনুসূয়াৰ কাহিনীটো ইমানতে সমাপ্ত হৈছে। ইয়াৰ পিছৰ কেইগৰাকী মহাবৰ্ণনা আহি আছে, আহক আমি বৰ্ণনা কৰিছোঁ। ৰাম ৰাম ভৰ্মাংকে চন্দ্ৰ বিষ্ণু অদত্ত যোগেশ্বৰ অখিবৰংখে জন্মিলা দূৰ বাসামনি হিমতে অতি গৃহে অতিনি দেৱজাত অপ্ৰপঞ্চিয়া কৈলো কথা তোমাৰ গত শুনিয়া বিদুৰ মহা আনন্দ লভিলা আনো কন্যা বংশ দেখি অকহিতে গিলা শ্ৰদ্ধা কন্যা অংগীৰস অৰিষিয়ে বিহাৰা চাৰি কন্যা দুই পুত্ৰ আনন্দে মাইলা অঘিনিবাসী কোৰাখা আৰু অনুমতি অবৈলা দুই প্ৰণয় তথ্য বৃহস্পতি হে আৰু পুত্ৰ গণ প্ৰাণ অহোয়া আছে জাত চাৰো সুখ মনুকালে হৈ আছে প্ৰখ্যাত। এতিয়া পুনৰবাৰ বিদুৰে মৈত্ৰনীতিৰ পৰা জানিব পাৰিছে যে দেৱভূতিৰ তৃতীয়গৰাকী কন্যা, যিগৰাকীৰ নাম আছিল শ্ৰদ্ধা, এই শ্ৰদ্ধাই অংগীৰসৰ লগত বিয়া হ'ল। অংগীৰসো হৈছে ব্ৰহ্মাৰে পুত্ৰ, এক মহাঋষি। এই অংগীৰস আৰু শ্ৰদ্ধাৰ জৰিয়তে 4গৰাকী কন্যাৰ জন্ম হৈছে আৰু 2জন পুত্ৰৰ নাম জন্ম হৈছে। এই 4গৰাকী কন্যাৰ নাম হৈছে শিনিবালী, কুহু, ৰাকা আৰু অনুমতি। আৰু 2জন পুত্ৰৰ নাম, এজনৰ নাম হৈছে উতথ্য, আনজনৰ নাম হৈছে বৃহস্পতি। এতিয়া যি বৃহস্পতি দেৱগুৰু আমি সকলোৱে জানিছোঁ
প্রকৃতপক্ষে এজন যে ঋষি অতি ঋষিৰ বংশধৰ গতিকে এই কথাটো অতি ঋষি বংশধৰ নহয় আপোনাৰ দেৱভূতি কৰ্দমৰ এক বংশধৰ বুলি ক'ব লাগিব অংগীৰসৰ পুত্ৰ গতিকে সেই বৃহস্পতি গতিকে হয় বৃহস্পতি উত্তৰ্থ আৰু বৃহস্পতি গতিকে এই বৰ্ণনাখিনি এনে অনা নাই নিশ্চয় এই বৰ্ণনাৰ মাজত মহত্ব শক্তিসমূহ ক'ত কেনেকৈ জড়িত হৈ আছে এইখিনি এটা সুন্দৰভাৱে এটা দৰ্শন দিব পাৰে আৰু ইয়াৰ পিছত পুনৰ কৈছে মহিলা দুই তৰণৰ বৃহস্পতি উত্তৰ্থ আন পুত্ৰ গণতান হৈ আছে জাত চাৰশিখ মনুকালে হৈ আছে প্ৰখ্যাত ঠিক তেনেদৰে অন্যান্য পুত্ৰসকলৰ চাৰশিখ মনু তৃতীয় মনুৰ দিনত তেওঁলোকৰ মহা যিখিনি বৰ্ণনা সেই বৰ্ণনাখিনি পোৱা গৈছে আহক ইয়াৰ পিছত আৰু এগৰাকী কন্যা সেইগৰাকী কন্যাৰ বিৱৰণবোৰ দিছে হে হবি ভুনমতা কন্যা অকুল ছবিহাইলা বিশ্বয়া দুই অপুত্ৰক জন্মাইলা এ পূৰ্বে যথৰাগ্নি যিটো হবাৰো আছিলা স্বৰূপে আহি অতেহেতে জন্মিলা বিশ্বয়াত হন্তে বিলাত সম্প্ৰতি অভুলন্ত কুবেৰজাক অভুলে ধনপতি হে আৰু ভাজ্য কিখে নিত ভৈলা তিনিজন ৰাৱণ কুম্ভকৰ্ণ আৰু বিভীষণ এটা হবিৰ্ভু নামৰ চতুৰ্থগৰাকী দেৱভূতিৰ কন্যা বা কৰ্দমৰ কন্যা ব্ৰহ্মঋষি পুলস্তৰ লগত বিয়া হৈছিল আৰু তাৰ ফলত অগস্ত্য ঋষি আৰু বিশ্বৰূপা নামৰ দুই পুত্ৰ জন্ম হৈছে গতিকে জানিব লাগিব অগস্ত্য ঋষি কোন আজি সেই বংশটো ওলাইছে এটা দুটা উদাহৰণ আমি সকলোৱে পাই আছো অগস্ত্য ঋষিৰ মহিমাৰ কথা এটা হৈছে কি যে তেওঁ ইন্দ্ৰজিৎ ৰজা চতুৰ্থ মনৰ দিনত তেওঁ অভিশপ্ত কৰি গাহৰ ৰূপত তেওঁক অভিশপ্ত কৰাইছিল আৰু সেই গাহৰ কাৰণে গজেন্দ্ৰৰ ৰূপ লৈ আন এজন আহিব লগা হৈছিল গাহ গজেন্দ্ৰৰ দুইটা লীলা এনেদৰে সুন্দৰভাৱে বৰ্ণনা হৈ আছে অগস্ত্য ঋষিৰ অভিশাপত ইন্দ্ৰজিৎ ৰজা অভিশপ্ত হৈ কি হৈছিল গজেন্দ্ৰৰ নাম ল'ব লগা হৈছিল আৰু সেই অগস্ত্য ঋষিয়ে কি কৰিছিল তেটা যুগত ৰামক ভগৱন্ত ৰামক তেওঁ শিৱ গীতা দান দিছিল ধেমালি শিৱ গীতাৰ তত্ত্বখিনি বিৰজা দীক্ষাৰে দীক্ষিত কৰাই শিৱৰ পৰা শিৱ গীতা লাভ কৰিবৰ কাৰণে এক মহা কৃপা কৰিছিল সেই অগস্ত্য ঋষি তাৰ পিছত অন্যজনৰ নাম হৈছে অন্যজন পুত্ৰৰ নাম আপোনাৰ বিশ্বচৰা এই বিশ্বচৰা দুগৰাকী ভাৰ্যা আছে এগৰাকী ভাৰ্যাৰ গৰ্ভত কুবেৰৰ জন্ম হৈছিল আৰু আনগৰাকী ভাৰ্যাৰ গৰ্ভত ৰাৱণ কুম্ভকৰ্ণ বিভীষণ তিনিজন আমিতো সকলোৱেতো ৰাৱণৰ নাম জানোৱেই কুম্ভকৰ্ণৰ নাম জানোৱেই বিভীষণৰ নাম জানো কিন্তু তেওঁলোকৰ পিতৃ পৰিচয় বংশৰ লতিকাত কোন আছে কৰ্দম ঋষিৰ বংশ লতিকাত আছে পৰিচয় আছে গতিকে এই কথাখিনি
অতি চমুকৈ আলোচনা কৰিছে। আহক ইয়াৰ পিছৰ গৰাকী কন্যা এতিয়া কাৰ লগত বিয়া হয় তাৰ বৰ্ণনা। হে ৰাম ৰাম ঘটি গৰ্ভে পুলা হেজন মইলা তিনিজন অকৰ্ম শ্ৰেষ্ঠ বৰিয়ান অসহিষ্ণু মহৰ্ষি পুলহে বিয়া পাতিছিল আৰু তেওঁলোকৰ মাজত তিনিজন পুত্ৰ আছিল। এজনৰ নাম হৈছে কৰ্মশ্ৰেষ্ঠ, আনজনৰ নাম হৈছে বৰিয়ান আৰু আনজনৰ নাম হৈছে সহিষ্ণু। ইয়াৰ পিছত প্ৰিয়া নামৰ যিগৰাকী কন্যা, সেই কন্যাগৰাকী বিয়া পাতিছিল কোনে? কুৰ্তু নামৰ এক মহৰ্ষিয়ে। আৰু তেওঁলোকৰ মাজত ৬০,০০০ সন্তানৰ আগমন হৈছিল। ধেমালি কৰা নহয়, এজন দুজন নহয়, ৬০,০০০ ঋষিৰ জন্ম হৈছিল। এই ৬০,০০০ ঋষি একেলগে ঘূৰা পকা কৰে। অংকুষ্ট প্ৰমাণ কৰে একেবাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ আকাৰৰ ঋষিমুনিসকল। সেই ঋষিমুনিসকলক বালিকিল্ল ঋষি নামে জনা গৈছিল। সদায় সূৰ্যৰ ৰথৰ আগত বালিকিল্ল ঋষি অৱস্থান কৰি থাকে, বহি থাকে। অৰ্থাৎ সূৰ্যৰ ৰথৰ আচল ৰশ্মিটো কোনে প্ৰকাশ কৰে? ৬০,০০০ এই বালিকিল্ল ঋষিৰ যিটো মহা শক্তি সূৰ্যৰ ৰথৰ আগত প্ৰকাশ হয়। অৰ্থাৎ সেই ঋষিৰ যিটো শক্তি বা পোহৰ, সেইটোহে জগতে প্ৰথমতেই লাভ কৰে। তাৰপিছতহে সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱখিনি আহে। আৰু সেই ৬০,০০০ ঋষি অতি ব্ৰহ্মময় মহা তেজ আৰু শক্তি সূৰ্যৰ ৰথত তেওঁলোক সদায় উপবিষ্ট হৈ থাকিছিল। কৃষ্ণ হে ওজা কন্যা বিবাহিব শ্ৰমণি বৰ চিত্ৰ কেতু আধিঘাত অজন্মাইলা চিত্ৰ কেতু শিবি ৰজা মিত্ৰ সৃষ্টি অকন্যা
হয় কব অনুপম অদধি শিখ সখীরা অপৰ অভিভূখ্যাতি ভাজা তজন মলা পুত্ৰ দুই শ্রীনামে হয় গগুতি সপ্তম কন্যা এই উৰ্জা নামৰ কন্যাগৰাকী বশিষ্ঠ মুনিয়ে বিয়া পাতিছিল আৰু তাৰ ফলত তেওঁলোকৰ মাজলৈকে আহিল চিত্ৰকেতুকে আদি কৰি 7জন পুত্ৰ আৰু সেই 7জন পুত্ৰ বিশেষকৈ চিত্ৰকেতু গন্ধৰ্বৰ ৰজা বুলি সকলোৱে জানে আৰু ইয়াৰ পিছত যিগৰাকী কন্যা আছিল সেইগৰাকী অষ্টম কন্যাৰ নাম আছিল শান্তি শান্তি নামৰ কন্যাগৰাকী অৰ্থৰ্বৰ লিখিয়ে বিয়া পাতিছিল আৰু সেই অৰ্থৰ্বৰ লিখিয়ে বিয়া পতাৰ পিছত তেওঁৰ গৰ্ভত যি পুত্ৰ জন্ম হৈছিল সেই পুত্ৰৰ নাম সকলোৱে জানে যাৰ মহত্বৰ কথা সকলোৱে বুজি পায় শুনি আছে দধিচি মুনি যি নিজৰ দেহটো ত্যাগ কৰিছিল দেৱ কাৰ্য সিদ্ধিৰ কাৰণে বিদ্যাসুৰক বধ কৰিবৰ কাৰণে যাৰ অস্থিৰে নিৰ্মাণ কৰিছিল বৰ্জ সেই বৰ্জৰ শক্তি দধিচি মুনিৰ পৰা আহিছিল আৰু সেই দধিচি মুনিও দেৱভূতিৰ এগৰাকী কন্যা যাৰ নাম শান্তি সেই শান্তি নামৰ কন্যাগৰাকীৰ পৰা আহিছিল ইয়াৰ পিছত ভীমৰ লগত যিগৰাকী বিয়া হৈছিল সেইগৰাকীৰ নাম হৈছে খ্যাতি এই খ্যাতি আৰু ভীমৰ বংশধৰতে মাৰ্কেন্দ্ৰ মুনিৰ জন্ম হৈছিল এইবিলাক কথা আমি সুন্দৰভাৱে চমুকৈ বৰ্ণনা দিছে গতিকে বাৰু যিখিনি গৰু সমস্ত সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি পাঠভাগ যিহেতু সামৰিব লাগিব আমি ইমান সময় আপোনালোকৰ মাজত যিখিনি আলোচনা বিবেচনা কৰিলোঁ ইয়াত যদি কিবা অজানিত প্ৰস্তুতি হৈছে সৰ্বদোষ আপোনালোকলৈ মাৰ্জনা কৰিব বুলি আমি আশা কৰিছোঁ আৰু আৰম্ভণিতে যিহেতু আমাৰ শ্ৰীমন্তমণি বৰদলৈ প্ৰভুজনাই শুভাৰম্ভৰ কৰ্মখিনি সাধন কৰিছিল সমাপনৰ কৰ্মখিনিও তেখেতৰ জৰিয়তে সাধন হ'ব লাগে গতিকে আমি এইখন আসন তেখেতলৈ আমি আগবঢ়াই আপোনালোকৰ মাজৰ পৰা বিৰোধ বিচাৰিছোঁ কৃষ্ণ কৃষ্ণ ধাতা যে বিধাতা নাম পুত্ৰ পক্ষাত